হেমন্ত ঠাকুৰীয়াৰ সম্পৰ্কত যদি মই আলোচনা দলিল খুলি দিওঁ তেতিয়াহ'লে তেওঁ কিন্তু ৰাজপথত ওলোৱাৰ বহুত অসুবিধা আহিব। কমলা কলিতা মিত্ৰগোষ্ঠীত নাই আৰু এতিয়া কাৰ এজেণ্ট হৈ আছে এই কথাটো আমি জানিব লাগিব। হেমন্ত ঠাকুৰে কৈছে যে মই কংগ্ৰেছৰ এজেণ্ট। মই কোনো কংগ্ৰেছৰ এজেণ্ট নহয়, মই সম্পূৰ্ণভাৱে অসম গণ পৰিষদৰ এজেণ্ট। আমাৰ মিত্ৰতাত সকলোৱে দাবী কৰিব পাৰে। পলাশবাৰী সমষ্টি 26 আমি দাবী কৰিম। পলাশবাৰী সমষ্টি 1985 চনত যেতিয়া অসম গণ পৰিষদৰ প্ৰথম নিৰ্বাচন হৈছিল, অসমৰ ভিতৰত দ্বিতীয় স্থানত সৰ্বাধিক ভোটত জয়লাভ কৰিছিল এই পলাশবাৰী সমষ্টিটো। আৰু এই সমষ্টিটোৰ ভোটাৰসকল আঞ্চলিকতাবাদী শিবিৰৰ ভোটাৰ, আৰু তাত আমাৰ অসম গণ পৰিষদ দলে 3বাৰকৈ বিধায়ক নিৰ্বাচন কৰিছে। গতিকে আমাৰ তাত স্থল আছে, আমাৰ অসম গণ পৰিষদৰ ভেটি আছে, স্থল আছে, আৰু অসম গণ পৰিষদে বিচাৰিব পৰা সকলো শক্তি আছে। হেমন্ত ঠাকুৰে কৈছে যে মই কংগ্ৰেছৰ এজেণ্ট। মই কোনো কংগ্ৰেছৰ এজেণ্ট নহয়, মই সম্পূৰ্ণভাৱে অসম গণ পৰিষদৰ এজেণ্ট। সম্পূৰ্ণভাৱে অসম গণ পৰিষদৰ এজেণ্ট। গণ পৰিষদ দলক ভাল পাওঁ, আৰু অসম গণ পৰিষদ দলক কোনোবাই অনিষ্ট সাধন কৰিব, অসম গণ পৰিষদ দলক কোনোবাই ক্ষতি সাধন কৰিব, আৰু আমি নীৰৱ দৰ্শকৰ নিচিনা বহি থাকিম, সেই চৰিত্ৰ মোৰ নাই। হেমন্ত ঠাকুৰীয়াই মিত্ৰতা ধৰ্ম পালন কৰা নাই। পালন নকৰাৰ কাৰণটো হৈছে তেওঁ আজি প্ৰায় 5 বছৰ হৈছে তেওঁ অসম গণ পৰিষদৰ ভোটাৰসকলৰ দ্বাৰা নিৰ্বাচিত হৈছিল। তেওঁ আজিলৈকে অসম গণ পৰিষদৰ কৰ্মকৰ্তাৰ লগত এদিনো মিলিত হোৱা নাই, এদিনো বহা নাই, এদিনো তেওঁ আলোচনা কৰা নাই, আৰু এদিনো সৌজন্যমূলকভাৱেও তেওঁলোকে অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলক তেওঁ বিচৰা নাই। তাৰমানে মিত্ৰ ধৰ্ম কোনে পালন কৰা নাই, এইটো প্ৰমাণ তাৰ পৰাই গম পাইছে। হেমন্ত ঠাকুৰীয়াৰ সম্পৰ্কত যদি মই আলোচনা দলিল খুলি দিওঁ তেতিয়াহ'লে তেওঁ কিন্তু ৰাজপথত ওলোৱাৰ বহুত অসুবিধা আহিব। পলাশবাৰী সমষ্টি 26 আমি দাবী কৰিম। সেইটো বিনা দ্বিধাই আপোনালোকক ক'লোঁ যে পলাশবাৰী সমষ্টি 26 অসম গণ পৰিষদ দাবী কৰিম। না, কথাটো এনেকুৱা ধৰণৰ যে ভাৰতীয় জনতা পাৰ্টি, আমাৰ অসম গণ পৰিষদ, UPPL আদি দলৰ লগত আমাৰ মিত্ৰতা আছে, আৰু মিত্ৰতা আমাৰ এতিয়া নহয়, বহুত পুৰণি মিত্ৰতা। 2016 চনতো আমাৰ মিত্ৰতা আছিলে, 21 মিত্ৰতা আছিলে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ যি চৰকাৰ চলি আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে, আমি মিত্ৰতাত থকা সকলো দলক লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰ চলি আছে, সকলোৰে সহযোগিতাত চৰকাৰ চলাই আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰত্যেকটা দলকক গুৰুত্ব দি পেলাই চৰকাৰখন চলাই আছে। আমাৰ মিত্ৰতাত সকলোৱে দাবী কৰিব পাৰে। কোনোবা 10খন আসন লাগিব, কোনোবা 20খন লাগিব, কোনোবা 30খন, কোনোবা 50খন, এনেকুৱা। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টী এটা ৰাষ্ট্ৰীয় দল, আৰু ৰাষ্ট্ৰীয় দলৰ কিমানখন চিট AGP-য়ে পাব, কিমানখন অন্য দলে পাব, এই কথাবিলাক আমাৰ ৰাষ্ট্ৰীয় দলে আমাৰ অসমীয়া জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কেন্দ্ৰীয় নেতৃত্ব আলোচনা কৰি এইবোৰ সিদ্ধান্ত বা, আৰু এই কথাবিলাক বহুত দিন আছে। নিৰ্বাচনলৈ মোটামুটি আৰু 1.5 বছৰ আছে, আৰু 1.5 বছৰ থাকিলে আমাৰ কথাটো এনেকুৱা ধৰণৰ যে আমি প্ৰত্যেকটা নিৰ্বাচন অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগে, আৰু 2026 চনৰ নিৰ্বাচনতো আমি অত্যন্ত গুৰুত্ব সহকাৰে লোৱাটো অত্যন্ত প্ৰয়োজনীয়। আজি আমাৰ মিত্ৰগোষ্ঠীত থকা দলসমূহে আমি ডিমাণ্ড চবতে কৰিব পাৰোঁ। মিত্ৰগোষ্ঠীত থকা দলসমূহে চবতে ডিমাণ্ড কৰিব পাৰোঁ, কিন্তু কথাটো এনেকুৱা ধৰণৰ যে আমি আমাৰ দলীয় সাংগঠনিক ভিত্তি কোনটো সমষ্টিত কাৰ কিমান আছে, এইটো চোৱাটো দৰকাৰ। কিয়নো এটা মজবুত সাংগঠনিক ভেটি থাকিলেহে সেই সমষ্টিটো দখল কৰিব পাৰি। আৰু সেইটো কাৰণে আমি বহু কথা এই সময়ত, যিহেতু 2026 নিৰ্বাচন সমাগত 1.5 বছৰ আছে, বেছিদিন নাই বুলিয়ে ক'ব পাৰি চাবলৈ গ'লে, সেইকাৰণে আমি কিছুমান কথা
আমাৰ মিত্ৰত থকা দলসমূহেও কিছুমান কথা কোৱাতে তেওঁলোকেও চালি জাৰি চাব লাগিব। আমাৰ ভাৰতীয় জনতা পাৰ্টি আমি গোটেইখিনি কথা চালি জাৰি চাই পেলাই কোৱা যায়, কিয়নো আমাৰ অকল দাবী কৰিলে নহ'ব, তাত আমি সাংগঠনিক ভেটি কি আছে। কিয়নো আল্টিমেটলি মিত্ৰজোঁটৰ আজি বঙাইগাঁও আমি জিকিছোঁ, আমি ভাৰতীয় জনতা পাৰ্টি জিকা বুলি ধৰিছোঁ। আমি চিডলি সমষ্টি জিকিছোঁ, এইটো আমি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে জিকা বুলি জিকিছোঁ। সেইকাৰণে আমাৰ মিত্ৰজোঁটৰ ধৰ্মটো এনেকুৱা হ'ব লাগিব, মোৰ মতে, সেইটো মোৰ ব্যক্তিগত ধাৰণা, যে আমি যিহেতু আমাৰ চৰকাৰত আমি আছোঁ সকলোৱে, আমাৰ তাত বিজেপি কেণ্ডিডেটে জিতিছে নে আমাৰ AGPয়ে জিতিছে নে আমাৰ UPPLে জিকিছে, এই কথাটো যোনে নিজিকক কিয় সেইটো আমাৰ আল্টিমেটলি কোৱালিশ্যনৰ আমাৰ মিত্ৰ গোষ্ঠীয়ে জিকাৰ দৰে হ'ব। সেইকাৰণে আমি উইনিং কেপেবিলিটি ক'ত কি আছে, উইনিং কেপেবিলিটি সেইটো আমি নিজেও পৰ্যবেক্ষণ কৰাটো দৰকাৰ। আমাৰ দলীয় স্থিতি কি আছে সেই চিটটোত আমাৰ, কিয়নো সংগঠনটো লাগিব। এটা চিট জিকিবৰ কাৰণে অকল ঢৌ থাকিলেও তাৰ লগে লগে সংগঠনো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। আৰু সেইটো কাৰণে মই এটাই ক'ম যে আজি আমাৰ AGPয়ে যিখিনি কথা কৈছে, যে তাত আমাৰ দলীয় স্থিতিকৰণটো যে আছে, যিকেইটা সমষ্টিৰ কথা উল্লেখ কৰা হৈছে, তাত দলীয় ভীতি কি, সেই কথাখিনি আমিও নিজে চিন্তা চৰ্চা কৰিবলৈ, কিয়নো আমাৰ বিজেপি জিতা মানেও AGP জিতা, AGP জিতা মানেও বিজেপি জিতা, কিন্তু আমি নিজৰ স্থিতি চোৱাটো অত্যন্ত প্ৰয়োজনীয়। কমলা কলিতা এতিয়া বিজেপি দলত নাই, তেওঁ মিত্ৰতাতে নাই। ইভেন যিজন ব্যক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখন, য'ত নেকি অতুল বৰা ডাঙৰীয়া মন্ত্ৰী হৈ আছে, সেই চৰকাৰখনক মাজতে গালি পাৰিছিলে। কমলা কলিতা মিত্ৰগোষ্ঠীত নাই আৰু তেওঁ এতিয়া কাৰ এজেণ্ট হৈ আছে এই কথাটো আমি জানিব লাগিব। তেওঁ এখন সভাত কৈছে যে বিজেপিয়ে চামুচেৰে দিয়ে আৰু দলিচাৰে লৈ যায়। ইয়াৰ অৰ্থ কি? কমলা কলিতাৰ কথা আপোনালোকে পাতিবই নালাগে। কমলা কলিতা আজি ভাৰতীয় জনতা পাৰ্টি আৰু AGPৰ মিত্ৰগোষ্ঠীত নাই। আজি তেওঁ কোনোবা এজন থাৰ্ড পাৰ্টিৰ এজেণ্ট হৈ কাম কৰি আছে। মই জনাত তেওঁ কংগ্ৰেছৰ এজেণ্ট হৈ কাম কৰি আছে। মই আজিয়ে ক'লো আপোনালোকক। অকপ দলক মই এটাই আহ্বান জনাম, সঁচায়ে আজি কমলা কলিতাই যিটো কৰি আছে, আজি প্ৰত্যেকটা ইছ্যুত তেওঁ চৰকাৰৰ এগেইনষ্টে কৈ আছে। চ' মই এটাই আহ্বান জনাম যে তেওঁৰ দলীয় অনুশাসনমূলক এটা ব্যৱস্থা ল'ব লাগে। তেওঁৰ প্ৰতি এটা চৌকছ নটিচ কৰিব লাগে, কিয়নো অতুল বৰা যিখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰৰ অতুল বৰা ডাঙৰীয়া আছে, কেশৱ মহন্ত ডাঙৰ আছে, তেওঁলোকৰ দলৰ সভাপতি, কাৰ্যকৰী সভাপতি, সেই দলৰ চৰকাৰক গালি পৰা মানে কি? তেওঁ নিজৰ দলকো গালি পাৰিছে। তো এইটো কাৰণে অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, কমলা কলিতাৰ ওপৰত তেওঁলোকে এটা চৌকছ নটিচ দিব লাগে আৰু তেওঁৰ মূৰত শাস্তিমূলক ব্যৱস্থা হ'ব লাগে। নিশ্চয় এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰা হ'ব এই কথাখিনি, আৰু অতুল বৰা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰা হ'ব, কিয়নো যিজনে আমাৰ চৰকাৰৰ পৰা এটা চেয়াৰমেন লৈ আছে, সেই মানুহজনে আজি বিজেপি চৰকাৰখনক গালি পাৰিছে। বিজেপি চৰকাৰক গালি পৰা মানে কি? তেওঁ অকল বিজেপিকে নহয়, AGPকো গালি পাৰিছে। AGP কিয়নো তেওঁলোকৰ স্বয়ং সভাপতি সেইখন আছে। চ' এই কমলা কলিতাৰ কথা আপোনালোকে মোক নুসুধিব। এই কমলা কলিতা ডাঙৰীয়া এতিয়া কাৰ এজেণ্ট হৈ কাম কৰি আছে সকলোৱে জানে। আপোনালোকে জানিছে এতিয়া কাৰ এজেণ্ট হৈ কাম কৰি আছে। এতিয়া কথাটো হ'ল, এতিয়া AGP ভেটি কিমান আছে পলাশবাৰীত? তেওঁলোকে যে বিচাৰিছে, কমলা কলিতাই যে ক'বলৈ সাহস কৰিছে যে AGP ভেটি আছে লাগে বুলি ক'বলৈ যে সাহস কৰিছে, যিটোত আপুনি এটা বৃহৎ ভোটৰ ব্যৱধানত পলাশবাৰী সমষ্টিৰ পৰা জিকিছে, বা এইবাৰ লোকসভাত আপোনাৰ ব্যৱধান যথেষ্ট ভাল, সংগঠন দেখা গৈছে যে বিজেপিৰ সংগঠন যথেষ্ট ভাল পলাশবাৰীত। তাৰপিছত পলাশবাৰীত AGPৰ ভেটি বিজেপিতকৈ শক্তিশালী নে? আপোনালোকে কথাটো এনেকুৱা ধৰণৰ যে আমি মিডিয়াৰ আগত কথা কওঁতে সদায় আমি সকলোকে সন্মানসূচকভাৱে কথা কওঁ, কিয়নো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতাত AGP আছে। আৰু আমি পলাশবাৰী সমষ্টিত আমাৰ কথাটো এনেকুৱা ধৰণৰ যে আমি এজন, যিহেতু তাৰ মই বিজেপিৰ বিধায়ক, মিত্ৰজোঁটৰ বিধায়ক বুলি ক'ব লাগিব, তাত আমি বিজেপিয়ে হওক বা AGPয়ে হওক বা আমাৰ যি মিত্ৰজোঁটৰ যি দল আছে, সেই সকলো দলক লৈ মই নিজে কাম কৰি আছোঁ, সকলো দলক সমভাৱে চাই আছোঁ। এতিয়া আমাৰ দলৰ স্থিতি কি তাত আপোনালোকে সকলোৱে জানে বিগত সময়ছোৱাত, আৰু আমাৰ দলৰ স্থিতি, আৰু আমি যদি ইণ্ডিভিজুৱেলি চাওঁ
ইণ্ডিভিজুৱেলি যদি চাওঁ আমি AGPৰ কথা কোৱা নাই, ইণ্ডিভিজুৱেলি চাওঁ যে কমলা কলিতাই নিজে মন্ত্ৰী হৈ থাকোঁতে খোলাকৈ ক'লোঁ এতিয়া আজি যে তেওঁ আমাৰ BJP চৰকাৰে একো নাই বুলি কৈছে, তেওঁ মন্ত্ৰী হৈ থাকোঁতে পলাশবাৰী সমষ্টিৰ কি কাম কৰিছে মোক এটা তেওঁ উদাহৰণ দিয়ক। তেওঁ মন্ত্ৰী হৈ থাকোঁতে পলাশবাৰী সমষ্টিৰ কিয় নাই, আজি যে BJPয়ে তেওঁ একো কৰা নাই বুলি কৈছে, যিজন মুখ্যমন্ত্ৰী মহোদয়ে পলাশবাৰী সমষ্টিত পলাশবাৰী শুৱালকুছি ব্ৰিজ ইতিমধ্যে কাম আৰম্ভ হৈছে, আপোনালোকে জানে অহা 8 তাৰিখে ভূমি পূজন আছে, পলাশবাৰী সমষ্টিত ভূমি পূজন হ'ব। আমাৰ পলাশবাৰী সমষ্টিৰ বইজ হাইস্কুলত পলাশবাৰী বইজ হাইস্কুলত ভূমি পূজন কৰা হ'ব। আয়ুৰ্বেদিক কলেজ আৰু আটাইতকৈ ডাঙৰ উপহাৰ IIM দিছে। চ' আজি কমলা কলিতাই কুৱেশ্যন কৰে যে BJPয়ে পলাশবাৰীত কি দিছে। চ' তেওঁ নিজে মন্ত্ৰী হৈ আছিল, তেওঁ মন্ত্ৰী হৈ থাকোঁতে পলাশবাৰীত কি দিছে সেই কথাটো তেওঁক মই প্ৰশ্ন কৰিছোঁ।